চহৰৰ অলিয়ে গলিয়ে ঘূৰি জমেটৰ ডেলিভাৰী কৰিছে এজন ডেলিভাৰী বয়ে পচন্দ গৰমকো নেওচি নিজৰ কাম কৰি গৈছে তেওঁ পিছে এই ডেলিভাৰী বয়জন নহয় কোনো সাধাৰণ ডেলিভাৰী বয় তেওঁ কোন জানিলে আচৰিত হ'ব আপুনি এই ডেলিভাৰী বয়জন জমেটৰ সিইও দীপিন্দৰ গোৱাল আৰু পত্নী গ্ৰেচিয়া মনুজে সম্পূৰ্ণ এটা দিনৰ বাবে দিল্লীৰ অলিয়ে গলিয়ে ঘূৰি কৰিলে জমেটৰ ডেলিভাৰী কৰাৰ লগতে তেওঁলোকে কৰিলে ডেলিভাৰী বয়সকলৰ লগত মত বিনিময় কিন্তু কোনো এজন লোকেও চিনি নাপালে তেওঁলোকক দুদিন পূৰ্বে সামাজিক মাধ্যমত জমেটৰ সিইও গৰাকীয়ে তেওঁ ডেলিভাৰী কৰা সময়ৰ ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰাৰ পাছত এই কথা চৰ্চিত হৈ পৰিছে দৰাচলতে ডেলিভাৰী এজেণ্টসকলে সন্মুখীন হোৱা দৈনন্দিন প্ৰত্যাহ্বানসমূহ ভালদৰে বুজিবলৈ জমেটৰ সহ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱাল আৰু তেওঁৰ পত্নী গ্ৰেচিয়াৰ মনুজৰ সৈতে গুৰগাঁও জমেটৰ ডেলিভাৰী এজেণ্ট হিচাপে কাম কৰি এদিন কটায় জমেটৰ ইউনিফৰ্ম পিন্ধি বাইকত উঠি চহৰখনৰ চাৰিওফালে খাদ্য ডেলিভাৰী কৰে তেওঁলোকে গোৱাল আৰু মনুজৰ হাতে কামে কৰা তেওঁলোকৰ এই কৰ্মৰ বাবে নেটিজনে কৰিছে উচ্চ প্ৰশংসা 2008 চনত দীপিন্দৰ গোৱাল জমেটৰ সহ প্ৰতিষ্ঠাপক আছিল আৰু তেতিয়াৰে পৰাই এই প্লেটফৰ্ম ভাৰতৰ অন্যতম আগশাৰীৰ খাদ্য ডেলিভাৰী সেৱাত পৰিণত হৈছে ফৰ্বছৰ মতে বৰ্তমান $1.7 বিলিয়ন সম্পত্তিৰ গৰাকী গোৱালে চলিত বৰ্ষৰ আৰম্ভণিতে প্ৰাক্তন মেক্সিকান মডেল গ্ৰেচিয়া মনুজৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক